শ্ৰদ্ধাৰ ছাৰবেদসকল শিক্ষা হেতুত ট্ৰেইনিংবোৰ কেনেকৈ এড কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আপোনালোকে 2023 ৰ পৰা 25 লৈকে যিমানখিনি ট্ৰেইনিং কৰিছিল এই গোটেইখিনি ট্ৰেইনিং আপোনালোকৰ টিচাৰ এটেন্ডেন্সত ৰেকৰ্ড কৰা আছে আৰু আপোনালোকে এই টিচাৰ এটেন্ডেন্সখন চাই এই শিক্ষা হেতুত ট্ৰেইনিংবোৰ এড কৰিব আৰু কেনেকৈ এড কৰিব আৰু এড কৰিবলৈ হলে প্ৰথমতে যিকোনো এখন গুগল ক্ৰোমত যাব লাগিব আৰু গুগল ক্ৰোমত গৈ তাতে সাৰ্চ কৰিব যে শিক্ষা হেতু অসম SHIK সো ইয়াতে অপশনটো আহি গৈছে যে শিক্ষা হেতু আসাম সো ইয়াতে ক্লিক কৰি দিয়া হল যে ক্লিক কৰাৰ পিছত যেটো প্ৰথমতে অপশন আহিব যে শিক্ষা হেতু অসম সো ইয়াতে अगेन ক্লিক কৰা হল সো এতিয়া ক্লিক কৰাৰ পিছত সো এটো অপশন আহি যাব যে ইয়াতে অপশন আছে লগইন আছে যেটো ইউজাৰ নেম আছে আপোনালোকৰ স্কুলৰ ড্যাশবোৰ্ড আৰু পাসওয়াৰ্ড তো এবোৰ গোটেইখিনি জানে সো সিলেক্ট ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব আৰু ক্যাপচাটো দি দিও লগইন কৰি ল'ব সো লগইন কৰা হৈ গ'ল এতিয়া লগইন কৰাৰ পিছত সো আপোনালোকে এটা অপশন চাব যে 3 ডট বুলি এফালে ডাৰবৰ্ডৰ ওপৰত এটা অপশন আছে সেই অপশনটো ইয়াতে ক্লিক কৰি ল'ব সো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত সো অলপ স্ক্ৰল কৰি ল'ব সো ইয়াতে এটা অপশন পাব যে টিচাৰ এণ্ড ষ্টাফ সো এই টিচাৰ এণ্ড ষ্টাফত ইয়াতে ক্লিক কৰা হল সো এতিয়া ক্লিক কৰাৰ পিছত সো ইয়াতে এটা অপশন আছে যে টিচাৰ এণ্ড ষ্টাফ লিস্টিং সো এই টিচাৰ এণ্ড ষ্টাফ লিস্টিংত ক্লিক কৰিব अगेन ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে ক্লিক কৰাৰ পিছত সো আপোনালোকে ইফালে অলপ স্ক্ৰল কৰি ল'ব আৰু স্ক্ৰল কৰি লোৱাৰ পিছত সো ইফালে ক্লিক কৰিব সো আপোনালোকৰ যিমানখিনি ষ্টাফ আছে গোটেইখিনি ষ্টাফৰ নাম ইয়াতে আহি যাব আৰু ইয়াতে অহাৰ পিছত ইয়াতে ইফালে ৰাইট সাইডত ইফালে চাব সো আপোনালোকে সো ইয়াতে যেটো সিলেক্ট অ্যাকশন বুলি এটা অপশন পাব সেই সিলেক্ট অ্যাকশনত ইয়াতে ক্লিক কৰিব লাগিব সো ইফালে ইয়াতে এটা সিলেক্ট অ্যাকশন বুলি অপশন আছে সো ইয়াতে ক্লিক কৰি দিয়া হল সো এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে চাব যে ভিউ আছে এডিট আছে ট্ৰান্সফাৰ আছে এই এডিটত ইয়াতে ক্লিক কৰিব সো ইয়াতে এডিট অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল সো এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে এটা ইফালে চাব সো ইয়াতে পাৰ্সোনাল ডিটেইলছ কোৱালিফিকেশনছ ইয়াতে এটা অপশন আছে এডিশনাল কোৱালিফিকেশনছ এণ্ড নলেজ সো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত এফালে চাব যে ইন সাৰ্ভিস ট্ৰেইনিং সো ইয়াতে ইন সাৰ্ভিস ট্ৰেইনিং ইন সাৰ্ভিস ট্ৰেইনিং ইয়াতে এড বুলি এটা অপশন আছে সেই অপশনটোত আপোনালোকে ক্লিক কৰি ল'ব কাৰণ এখিনি গোটেইখিনি ফিল আপ কৰাৰ কাৰণত ইয়াতে ট্ৰেইনিংৰ গোটেইখিনি ইয়াতে ডিটেইলছ আহি গৈছে সো ইয়াতে এড অপশনটোত ইন সাৰ্ভিস ট্ৰেইনিংৰ এড অপশনটোত ইয়াতে ক্লিক কৰি ল'ব সো এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে এটা বস্তু চাব যে প্ৰথমতে টাইপ অফ ট্ৰেইনিং সো ইয়াতে গোটেইখিনি আহি যাব সো এটো সিলেক্ট কৰি ল'ব সো ইয়াতে এফএলএন বুলি এটা সিলেক্ট কৰি লোৱা হল এটা সিলেক্ট কৰাৰ পিছত সো ইয়াতে একাডেমিক ইয়াৰটো ইয়াতে সিলেক্ট কৰি ল'ব সো একাডেমিক ইয়াৰটো ইয়াতে আছে তাৰপিছত ট্ৰেইনিং নেম আছে ইয়াতে নেমত ক্লিক কৰিলে আহি যাব অৰ্গানাইজড বাই সো ইয়াতে ক্লিক কৰাৰ লগে লগে আহি যাব তাৰপিছত লেভেল আছে মোড অফ ট্ৰেইনিং আছে স্টার্ট ডেট আছে ইন ডেট আছে তাৰপিছত ট্ৰেইনিং ডেজ সো ইয়াতে সেভ বুলি ইয়াতে ক্লিক কৰি ল'ব সেভ বুলি ক্লিক কৰাৰ পিছত এটো আপোনালোকৰ সেভ হৈ যাব এটা সেভ হোৱাৰ পিছত সো আপোনালোকে শেষত এটা অপশন পাব যিমানখিনি আছে গোটেইখিনি ইয়াতে আপোনালোকে এড কৰি যাব যিমান 6টা 7টা বা কাৰবাৰ 5টা 3টা যিমানখিনি আপোনালোকে ট্ৰেইনিং কৰিছিল গোটেইখিনি ইয়াতে এড কৰি ল'ব এটা এড কৰাৰ পিছত সো আপোনালোকে শেষত এটা অপশন পাব ইফালে আছে প্ৰিভিয়াস ইফালে আছে নেক্সট এই নেক্সট অপশনটোত ইয়াতে ক্লিক কৰিব লাগিব সো ইয়াতে নেক্সট অপশনটোত ক্লিক কৰি ল'ব এটা ক্লিক কৰাৰ পিছত সো আপোনালোকৰ এটো সেভ হৈ যাব সেভ হোৱাৰ পিছত अगेन আপোনালোকক ব্যাক হৈ আহিব লাগিব সো ব্যাক হৈ অহাৰ পিছত ইয়াতে এটা অপশন চাব अगेन 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো ইয়াতে এটা অপশন আছে যে ষ্টাফ সো ইয়াতে চাব যে ষ্টাফ এডিট এপ্ৰুভেলছ এই ষ্টাফ এডিট এপ্ৰুভেলছত ইয়াতে ক্লিক কৰিব সো ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে পেন্ডিং ইয়াতে চাব পেন্ডিং সোৱাৰ পিছত এইফালে আপোনালোকৰ নামটো আহি যাব অহাৰ পিছত ইয়াতে ভিউ বুলি এটা অপশন আছে এই ভিউ অপশনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাতে এপ্ৰুভ বুলি এটা অপশন আহিব আৰু এপ্ৰুভটো মাৰিলে আপোনালোকৰ যিমানখিনি ট্ৰেইনিং কৰিছিল এই গোটেইখিনি ট্ৰেইনিংৰ ডাটাখিনি সেভ হৈ যাব সো এনেকৈ ট্ৰেইনিংখিনি এড কৰিব লাগে যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ